দেখোন ভগৱন্তক লাভ কৰিলে। ভগৱানে সেইকাৰণে তালিকাটো প্ৰস্তুত কৰি দি দিলে যে মোৰ চৰিত্ৰবিলাক গাই, মোৰ গুণানুকীৰ্তন গাই বোলে মানুহৰ কথা বাদেই দিয়া, বোলে যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পালে পাল, স্ত্ৰী শূদ্ৰ অন্তজাতি অধম চাণ্ডাল, তাতো কৰি অনেক অধিক পাপমতি, বোলে ভকতৰ সংগত পাইলেক মূৰ গতি। একদম তালিকা দি দিলে আৰু। তেতিয়া উদ্ধৱ আৰু উপায় নাই আৰু, ভগৱন্তৰ যেতিয়া তালিকা পাই গ'ল উদ্ধৱে মনে মনে থাকিল। সেইকাৰণে সাধু সংগ ল'বলৈ যত্ন কৰিব লাগিব। যিসকল ৰসত চতুৰ, এটাই কামনা কৰি থাকে ভগৱন্তক, বোলে কি, বোলে সেইটো গাব লাগিব আপোনালোক, সেই কামনাটো আমাৰ পূৰ্ণ হ'ব। বোলে কি, বোলে কৃপাৰ সাগৰ, সকলোৱে গাব দেই। দৈৱ কি নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগো সুক, মুখে তোৱা গুণ নাম। ভকতৰ সংগ সদানুগো সুক, মুখে তোৱা গুণ নাম। বাপাসকল, ভাগৱত এখন পুৰাণ হয়, যিটো পুৰাণ বেদব্যাসে একেবাৰে শেষত ৰচনা কৰিছে। আপোনালোক জানে, ইয়াৰ আগত প্ৰথম হৈছে বেদ বা শ্ৰুতি, তাৰপিছত স্মৃতি, তাৰপিছত ইতিহাস, তাৰপিছত পুৰাণ, হয়নে বাৰু? এতিয়া শ্ৰুতি হৈছে বেদ, আৰু শ্ৰুতি বেদবিলাক, বেদৰ বিভিন্ন ভাগ আছে, 4 বেদ আপোনালোক জানে, তাৰ ভিতৰত উপনিষদ আছে, হয়নে বাৰু? তাৰপিছত স্মৃতি 2খন আছিল, মনুস্মৃতি আৰু যাজ্ঞবল্ক স্মৃতি 2খন। তাৰপিছত ইতিহাস 2খন আছে। কোন 2খন? এখন হৈছে ৰামায়ণ আৰু এখন হৈছে মহাভাৰত। তাৰপিছত পুৰাণ আছে 18খন দেই বাপাইহঁত। আৰু 18টা পুৰাণৰ পিছত 18টা উপপুৰাণো আছে। আকৌ 18টা ঔপপুৰাণো আছে, বোলে উপপুৰাণো আছে, ঔপপুৰাণো আছে, আৰু পুৰাণো আছে 18টা। গতিকে আজি ভাগৱত পুৰাণৰ পৰা আপোনালোকৰ আমাৰ মাজত কি বস্তু বেদব্যাসে দেখুৱাই থৈ গ'ল, যে যি পৰম তত্ত্ব, যিজন সুপ্ৰিম পৰম তত্ত্বক নিৰূপণ কৰি থোৱা এখনেই মাত্ৰ শাস্ত্ৰ, সেইখন হৈছে ভাগৱত। পৰম তত্ত্বক নিৰ্ণয় কৰিছে। বেলেগ শাস্ত্ৰবিলাকে পৰম তত্ত্বক নিৰ্ণয় কৰিব পৰা নাছিল, হয়নে বাৰু? সেইকাৰণে বেদব্যাসৰ উগুল থুগুল মন, বেদব্যাসৰ উগুল থুগুল মন হোৱাৰ কাৰণ এইটোৱে আছিল যে বেদব্যাসক কৈছে, হে বেদব্যাস, তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, আটাইকেইটা পুৰাণত তুমি কামনা সোমাই দিলা। কামনা মানে কপট। কিন্তু তুমি কৃষ্ণৰ লীলা চৰিত্ৰ বা কৃষ্ণৰ গুণানুকীৰ্তন থকা, ভগৱন্তৰ গুণানুকীৰ্তন থকা কোনো এখন শাস্ত্ৰ নিলিখিলা। সেইকাৰণে তোমাৰ কাৰণে গোটেই জগতখন নাশ হ'ল। সেইকাৰণে কৈছে ভাগৱতৰ প্ৰথমতে, যেতিয়া বদৰিকা আশ্ৰমৰ বেদব্যাস বহি আছিল তলমূৰ কৰি, 5 লাখ শ্লোক লিখিছিলে বেদব্যাস। 5 লাখ শ্লোক লিখাৰ পিছতো তেওঁৰ মনটো মানসিকভাৱে আৰু শাৰীৰিকভাৱে কি হ'ল, দুৰ্বল হৈ আছে আৰু বহি আছে। আৰু অঘাত পণ্ডিত আৰু ভগৱন্তৰ অংশ অৱতাৰ, 24 অৱতাৰৰ ভিতৰত বেদব্যাস 17 নম্বৰ অৱতাৰত পৰে ভগৱান। বোলে তাৰে বোলে এনেকুৱা এটা অৱস্থা হ'ল যে 17 পুৰাণ ৰচনাকাৰী বেদব্যাসৰো মনটো উগুল থুগুল হৈ গ'ল। তেওঁ বদৰিকা আশ্ৰমত বহি আছে। সেই সময়তে দেৱঋষি নাৰদ আহিল। নাৰদো কিন্তু ভগৱন্তৰে অৱতাৰ দেই বাপাই। 24 অৱতাৰত নাৰদো ভগৱন্তৰে অৱতাৰ। নাৰদে আহি বেদব্যাসৰ এনেকুৱা এটা অৱস্থা দেখি ক'লে যে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা ইটো জগতক নাশ। তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈ গ'ল। বোলে কেনেকুৱা হ'ল? প্ৰশ্ন। বোলে কেনেকুৱা হ'ল মানে মই তোমাক কৈছোঁ শুনা। বোলে তুমি যিবিলাক পুৰাণ লিখিলা,
আৰু বেদৰ বিভক্ত কৰিলা। বেদটো ৰচনাটো তেওঁ নাই কৰা বাৰু, বেদটো ভগৱন্তৰ মুখৰ বাণী হয়। বেদ মানে ভগৱান, বেদ ভগৱানো বেদক ৰচনা নাই কৰা, বোলে বেদ ভগৱন্তৰ বাণী হয়, মুখৰ বাণী দেই। আৰু এই বেদক বিভক্ত কৰাজনে হৈছে ব্যাস। আৰু জাতি ধৰ্ম কোনটো কাক দিব লাগে চবকে দিয়াৰ পিছতে, ইমানখিনি কৰাৰ পিছতো বেদব্যাসৰ মন উগুল থুগুল হৈ আছে। আৰু নাৰদ আহি উপস্থিত হৈছে। নাৰদ শব্দৰ অৰ্থ হৈছে নাৰদ, যাৰ গতি ৰোধ নহয়, সেইজনেই হৈছে নাৰদ দেই বাপ। যাৰ গতি ৰোধ নহয় সেইজনেই নাৰদ। বোলে স্বৰ্গলৈও যাব পাৰে, মৰ্ত্যলৈও যাব পাৰে, প্ৰত্যেকটা ব্ৰহ্মাণ্ডত তেওঁ ঘূৰিব পাৰে। আৰু নিৰন্তৰে ঈশ্বৰক তেওঁ ধ্যান কৰি শ্ৰৱণ কীৰ্তনৰ যোগেদি এই আনন্দ ব্ৰহ্মক যোনে উপলব্ধি কৰে সেইজনে নাৰদ। আৰু সেই নাৰদ ব্যাসৰ এনেকুৱা এটা অৱস্থা দেখি ব্যাসক কৈছে, হে ব্যাস, তুমি জগতখনক সৰ্বনাশ কৰি পেলালা। বোলে কি কৰিলোঁ? বোলে তুমি যিমানবিলাক লিখিলা চবতে তুমি কপট সোমাই দিলা, ধৰ্মত তুমি কপট সোমাই দিলা। বোলে সেইবিলাকো ধৰ্মই হয়, কিন্তু তাত বোলে তুমি কপট সোমাই দিলা। ধৰ্মত কপট সোমাই দিলা, ধৰ্মটো কপট। কপট মানে কামনা। বোলে কি কামনা? বোলে তুমি আমুক দেৱতাক পূজা কৰিবা, তামুক ফল পাবা। আমুকটো বলি দিবা, বোলে তামুক ফল পাবা। এই যিবিলাক যে ৰচনা কৰিলে ফল, এই কামনাৰ ফলত মানুহে, আপোনালোক জানে এই পদবন্ধে আছে, বোলে কলিযুগৰ মানুহটো এনেও স্বভাৱত লম্পট বিষয়ত অনুৰাগ, বোলে স্বৰ্গ পাইব বুলি ৰংগই কাটৈ শংখ চাগ। বোলে এনেই স্বভাৱত লম্পট মানুহবিলাক। তাৰপিছত তুমি পুৰাণবিলাকত বোলে কি সোমাই দিলা? কি লিখি দিলা? বোলে কামনা সোমাই দিলা, আমুক কৰিবা, বোলে স্বৰ্গত থাকিবা। এই যিটো কামনা সোমোৱাৰ কাৰণে মানুহবিলাক অন্ধকাৰলৈ গৈ আছে আৰু সকলো নৰকগামী হৈছে। আৰু তাৰ আধাটো পাপ তোমাৰ গালে আহি আছে। বোলে অ হৰি অ ৰাম, আধা পাপ তোমাৰ গালে আহি আছে। সেইকাৰণে জ্যেষ্ঠজনে যদি কৰে গৰহিত কৰ্ম দেই, তাৰ ভুক্তভোগীটো অকল জ্যেষ্ঠজনে নহয়। সমাজত যদি বোলে নামঘৰীয়াটোৱে যদি অ হৰি অ ৰাম কৰি থাকে দেই, বোলে কোনো নাই দেখা, বোলে নামঘৰীয়াটো যদি গণ্ডগোল হৈ থাকে, অকল নামঘৰীয়াটোৰে অপকাৰ নহয়, গোটেই সমাজখনৰ অপকাৰ হয়। বৰ তেনেকুৱা থাকেও বাৰু, আপোনালোকৰ ইয়াততো নাই বাৰু তেনেকুৱা, চব সাত্বিক ভকত আছে বাৰু। অ হৰি অ ৰাম। এনেকুৱা এই কথাটোকে বেদব্যাসক বুজাব বিচাৰিছে যে তোমাৰ কাৰণে গোটেই জগতখন নাশ হ'ল। গতিকে তুমি এটা কাম কৰিব লাগিব, তুমি নিৰন্তৰ যিটো কাম কৰিলা সেইটো কাম গৰিহিত কৰ্ম। এতিয়া তুমি এখন এনেকুৱা শাস্ত্ৰ লিখিব লাগিব য'ত ভগৱন্তৰ গুণানুকীৰ্তন থাকিব। তো বেদব্যাসে প্ৰশ্ন কৰিছে যে এটা কথা নহয়, মই দেখোন গীতাখনো লিখিলোঁ, গীতাততো ভগৱানৰ নামটো আছিলে। বোলে তুমি গীতা লিখিলা ঠিকে আছে, কিন্তু গীতাত এটা কাম কৰিলা। বোলে কি কাম? ভগৱানক তুমি জিৰ' বনাই দিলা আৰু অৰ্জুনক তুমি হিৰ' বনাই দিলা। অ হৰি, বোলে ভগৱানক জিৰ' বনাই দিলা। বোলে ভগৱান তাত বোলে জিৰ' হৈ আছিলে। বোলে কেনেকৈ? বোলে ৰথৰ সাৰথি হৈ গ'ল। তুমি পৰমাত্মা ভগৱানক তুমি বোলে ৰথৰ সাৰথি বনাই দিলা। ডেইলি বোলে যেতিয়া যুদ্ধ কৰি অৰ্জুন আহে, অৰ্জুনটো ক্ষত্ৰিয়ৰ ৰজা, তেওঁ ধুনীয়াকৈ শুই থাকে। আৰু মোৰ প্ৰভু কৃষ্ণ বোলে ৰাতি 12টা-1টা বজালৈকে ঘোঁৰাকেইটাকে দানা দিয়ে, আকৌ পিছদিনাৰ কাৰণে বোলে ঘোঁৰাৰ বোলে মানে যুদ্ধ কৰিবৰ কাৰণে ঘোঁৰাবিলাকক প্ৰস্তুত কৰে, নিজেই নুশুৱে। বোলে দিনে ৰাতি ইমান কষ্ট কৰি থাকে। কাৰ কাৰণে? বোলে তোমাৰ কাৰণে। গীতাত ক'ত তুমি বোলে ভগৱানক বোলে মানে হিৰ' বনালা? ধৰি লওক প্ৰশ্ন আহিছে। বোলে তাততো তুমি বোলে ভগৱন্তৰ গুণানুকীৰ্তনৰ কথা নাই লিখা। ভগৱানে নিজেই অৰ্জুনক কিবা এটা পৰামৰ্শ দিলে, এইটো জগতৰ কাৰণে উপকাৰ হ'ল, কিন্তু তোমাৰ ফালৰ পৰা তুমি কি কৰিলা? এই কথাটো ধৰিছে, বুজি পাইছেনে কথাটো? সেইকাৰণে কৈছে যে তুমি এনেকুৱা এখন শাস্ত্ৰ লিখিব লাগিব যিখন শাস্ত্ৰত কেৱল নিৰ্গুণ ব্ৰহ্মক কৃষ্ণক তুমি প্ৰতিষ্ঠা কৰিব লাগিব, যিজন সুপ্ৰিম, যি সকলোৰ হৃদয়ত আছে,
যি বিষ্ণু, বিষ্ণু শব্দৰ অৰ্থ হৈছে ব্যাপক, দেৱা, যিজন ব্যাপক, যি সকলোৰ হৃদয়ত আছে, স্মৃতি ইদম এতস্য চিদম, যি সকলো সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। সেইকাৰণে আমাৰ বাপজনে ক'লে আশীৰ্বাদত যে কৃষ্ণ এক দেৱ, সকলোৱে গাব, হে কৃষ্ণ এক দেৱ কালমায় অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তন্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণু বিষ্ণুহে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ কৃষ্ণ এক দেৱ দুখ হাৰি, যি সকলোৰ দুখ হৰণ কৰিব পাৰে এজন ভগৱান কৃষ্ণ। সেইকাৰণে আমি যে ঔ হৰি ঔ ৰাম কোৱা হয়, মানে হৰি হ'লে হৰি কোনজন? স্মৰণ মাত্ৰকে যিহেতু সাক্ষাৎ জগতৰ দুখ যিজন হৰণ কৰে এজনেই হৈছে হৰি, হয়নে বাৰু? আৰু ৰাম কোনজন বোলে? চৈতন্য স্বৰূপে যি সকলোকে ৰমণ কৰি আছে, ৰমাবন্ত সকলোকে, সেইকাৰণে ৰাম। আৰু সেই ৰাম আৰু হৰি নাম লোৱাৰ মাত্ৰকে যোনে স্মৰণম মাত্ৰেন জন্ম সংসাৰ বন্ধন বিমচ্ছতে, সেইজন প্ৰভু বিষ্ণুৱে নমো বিষ্ণুৱে নমো নমঃ। আৰু সেইজন ভগৱন্তৰে গুণানুকীৰ্তন ভাগৱতত আছে। তাৰপিছত বেদব্যাসৰ কলম চালু হৈ গ'ল, 18,000 সংস্কৃত শ্লোকত ভাগৱত ৰূপায়ণ কৰিলে, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণযুক্ত ভাগৱত লিখি তেওঁ আগৰ দৰে হৰিৰ অসুস্থ শৰীৰ ঘূৰাই পালে। আৰু ভাগৱত শাস্ত্ৰ লিখাৰ পিছত তেওঁৰ কলম বন্ধ হৈ গ'ল। ইয়াৰ পিছত এটা আখৰো তেওঁ নিলিখিলে, বোলে ইয়াৰ পিছত আৰু লিখিবলৈ বাকীও নাথাকে, ঔ হৰি বোলে ভাগৱত লিখাৰ পিছত আৰু কোনো শাস্ত্ৰ লিখিবলৈ বাকী নাথাকিল। আৰু গতিকে এই ভাগৱতত আপোনালোক জানে ভগৱন্ত কৃষ্ণ এই পৃথিৱীত আহিছিল 3টা মুখ্য কাৰণ লৈ, 3টা আঁচনি, মুখ্য আঁচনি দেই, দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। এই 3টা মুখ্য কাৰণত ভগৱান অৱতাৰ হৈছে। অৱতাৰ শব্দৰ অৰ্থটো জানিব লাগিব। অৱতাৰ মানে হৈছে অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কোৱা হয়। ভগৱন্তৰ জন্ম আৰু মৃত্যু নহয়। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, হুহি জন্মে জীৱেৰ জনম দূৰ কৰা। ভগৱন্তৰ জন্ম আৰু মৃত্যু নহয়, যদিও ভগৱান কৃষ্ণই নিজেই কৈছে, যদিও মোৰ জন্ম আৰু মৃত্যু নাই, মই ভকতে যেতিয়া অনুগ্ৰহ কৰে, ৰিকুৱেষ্ট কৰে, অনুৰোধ কৰে, অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম দৈৱকী য়ত্তে বাসুদেৱ য়ত্তে প্ৰাদুৰ্ভূতে মহাযশ। মই দৈৱকী আৰু বসুদেৱৰ পৰা মই আবিৰ্ভাৱ হওঁ বুলি কৈছে, হয়নে বাৰু? যদিও মোৰ জন্ম আৰু মৃত্যু নহয়, কিন্তু ভকতৰ অনুগ্ৰহত আজি ভকতে মানে মোক বিচাৰিছে এই পৃথিৱীত যে প্ৰভু আপুনি আহিব লাগিব, হয়নে বাৰু? সেইমতে ভগৱন্ত আহিছে, কিন্তু ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। সেইকাৰণে অপ্ৰপঞ্চ জগতত থকাটোক কৈছে কি বুলি কৈছে? আপুনি মই এতিয়া প্ৰপঞ্চ জগতত আছোঁ, এইটো প্ৰপঞ্চ বুলি কয়। ইয়াৰ বিনাশ আছে, কিন্তু ভগৱান থকা স্থানটো হৈছে অপ্ৰপঞ্চ, য'ত কোনো বিনাশৰ কোনো কথা নাই। সেইকাৰণে ব্ৰহ্মাই নাৰদক কৈছে, হে নাৰদ, এ ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নহি নাখ জানা মুনি বৰ।
বোলে ব্ৰহ্মাণ্ডৰ বাজ এইটো কৃষ্ণৰ নগৰ, হয়নে বাৰু? কদাচিতো নুহি নাখ জানা মুনিবৰ, বোলে প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান, ভক্তৰ নিমিতে কৃষ্ণ কৰিছা নিৰ্মাণ। আজি বৈকুণ্ঠ কাৰ কাৰণে বনাইছে? বোলে ভকতৰ কাৰণে বনাইছে। আপোনালোকৰ কাৰণে, মহাভকতৰ কাৰণে বৈকুণ্ঠ বনাইছে। কোনে বনাইছে? ভগৱন্ত নিৰ্মাণ কৰি ৰাখিছে। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু বোলে তোমাৰ বৈকুণ্ঠ ক'ত আছে অকণমান মোক দেখাব লাগিব। ভগৱানে কৈছে, হে অৰ্জুন, ন তদ্ৰভাশ্ৰয়তে সূৰ্য, বোলে তাত সূৰ্যৰ পোহৰে নাযায়। অ হৰি অ ৰাম, বোলে আন্ধাৰ নেকি বোলে বৈকুণ্ঠ? বোলে আন্ধাৰ না পোহৰ মই তোমাক কৈছোঁ শুনা। বোলে ন তদ্ৰভাশ্ৰয়তে সূৰ্য, বোলে তাত সূৰ্যৰ পোহৰ নাই। ন তদ্ৰভাশ্ৰয়তে সূৰ্য ন শশাংকো ন পাৱক, যদ্গত্তা ন নিৰ্বন্তন্তে তত ধাম পৰমম মম। অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে মোৰ পৰম ধাম ক'ত আছে শুনা। বোলে ন তাত বোলে সূৰ্যৰ পোহৰ যায়, না শশাংক মানে চন্দ্ৰৰো পোহৰ নাই, বোলে তাত কোনো জ্যোতি নাই। অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু আন্ধাৰ নেকি তোমাৰ জেগাটো? বোলে আন্ধাৰ নহয়, ৰবা মই কৈছোঁ শুনা। বোলে মোৰ জ্যোতিৰে, মোৰ শৰীৰৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, কোটি কোটি সূৰ্যৰ সমান প্ৰকাশ হৈ থাকে বৈকুণ্ঠ, হয়নে বাৰু? যদ্গত্তা ন নিৰ্বন্তন্তে তদ ধাম পৰমম মম, পৰম ধাম য'ত গ'লে জীৱ পুনৰ জন্ম পুনৰ মৰণ নহয়। আজি এইটো কামে আপোনালোক আমি কৰিবলৈ আহিছোঁ ইয়াত। বোলে ইয়াত আহিবলৈ কি কাম কৰি আছোঁ? বোলে এই জন্ম ৰহিত হ'বলৈ বিচাৰিছোঁ, হয়নে প্ৰভু? বোলে আমি কিমান জন্ম হ'লোঁ কোনো হিচাপ নাই, ভগৱানো কিমান অৱতাৰ হ'ল কোনো হিচাপ নাই। কোনো দিব পাৰিব নেকি? বোলে ভগৱান 24 অৱতাৰে অকল হৈছিলে বোলে, ভাগৱতত আছে। বোলে তুমি বাৰম্বাৰ হুয়া অৱতাৰ, তুমি বাৰম্বাৰ অৱতাৰ হৈ আছে। সৃষ্টি চক্ৰটো ভগৱন্তে এবাৰ চলাইছিল, বোলে 24 অৱতাৰেই চলাইছিলে নেকি? বোলে কিমান বাৰ অৱতাৰ হ'ল কোনো হিচাপ নাই। সেইকাৰণে ভগৱন্তৰ কথাও অনন্ত, হৰি অনন্ত, হৰি কথা অনন্ত, হৰি কথাও অনন্ত। আৰু আপুনি ময়ো অনন্তবাৰ জন্ম হৈছোঁ। আপুনি মোৰো এবাৰ জন্ম নহয়, বোলে দুবাৰ জন্ম নহয়, বোলে এইটো শেষ জন্ম নহয়, এইটো বোলে ফাৰ্ষ্ট জন্ম নহয়। বোলে আপুনি ময়ো বোলে আমি জীৱবিলাক ভগৱানৰ লগতে ঘূৰি আছোঁ। ভগৱন্ত যেনেকৈ অনন্ত অনাদি, আমিও অনন্ত অনাদি হয়। ভগৱন্তৰ লগত আমাৰ সম্পূৰ্ণ সম্পৰ্ক আছে। আৰু এই দেহবিলাক যে আমি যে এই শৰীৰবিলাক পাইছোঁ, এইবিলাক সকলো দেহবিলাক ভগৱন্তৰ শৰীৰ, মানে আত্মা, ভগৱানৰ আত্মা। আপোনালোক আমি যিমান জীৱবিলাক কি বুলি কৈছে? ভগৱানৰ অংশ জীৱ। তাৰমানে পঞ্চভূতে নানা হৰিৰ সৃজিয়া, প্ৰৱেশিতাত লীলায়, কৰন্ত শুভন যিটো নাৰায়ণ, প্ৰণামো তাংক সদায়। সেইকাৰণে আমি আপোনাৰ গাতো ভগৱন্তৰ কিছু কিছু গুণ আছে। আমি সৰ্বগুণাকৰ নহয়, কাৰণ ভগৱন্ত সৰ্বগুণা। আমিও ভগৱন্তৰ অংশ জীৱ এটা এটা। সেইকাৰণে আমি য'ৰ পৰা আহিলোঁ তালৈ যাবৰ কাৰণে এতিয়া ব্যৱস্থা কৰিব লাগিব। বোলে আচল ঠিকনাটো আমাৰ মানে হেৰাই গৈছে। আমাৰ এতিয়া আমাৰ বহুতে লিখে বোলে ৰেচিডেঞ্চিটো বোলে ক'ত? বোলে আমুক মৰঙি কি বুলি কয় এই স্থানটো? হা অঁ, এইটোৱে আচল ঠিকনা বুলি ভাবি লৈছোঁ। সেইকাৰণে আমাৰ গণ্ডগোল হৈ আছে। কিন্তু আমাৰ আচল ঠিকনাটো ক'ত আছে? আজি এই ভাগৱতেহে নিৰ্ণয় কৰিব। বাপাইসকল, ভগৱান কৃষ্ণ এতিয়া যাবলৈ মাত্ৰ 125 বছৰ মানে পৃথিৱীত আছিল বুলি ভাগৱত মাহাত্ম্যত আছে, পদ্মপুৰাণত। আৰু 125 ভাগৱততো আছে। আৰু এই 125 বছৰ কালত ভগৱন্ত বিভিন্ন আঁচনি লৈ পৃথিৱীলৈ আহিছিল। মনুষ্য চেষ্টাৰে জীৱবিলাকক দেখুৱাই থৈ গ'ল। পূৰ্ণ ব্ৰহ্ম কৃষ্ণ দেৱা। এতিয়া বহুতে কয় বোলে ৰাম অৱতাৰটো বোলে অলপ ভগৱান, বেছি ভগৱান নাছিল। বোলে কৃষ্ণ অৱতাৰটো 16 কলা লৈ আছিলে, সেইটো বেছি ভগৱান। বোলে কোনো বেছি কমৰ কথা নাই, ভগৱান ভগৱানেই আৰু। বোলে ৰামো ভগৱান, কৃষ্ণ ভগৱান, নাৰায়ণো ভগৱানে, সম্পূৰ্ণ ভগৱান। ভগৱান শব্দৰ অৰ্থটো 6টা গুণৰ 6টা ভগ, যাৰ গাত আংগিকভাৱে থাকে সেইজনেই ভগৱান। এতিয়া বহুতে শিৱকো ভগৱান বুলি কয়, কিন্তু তাৰ ভিতৰত কেইটামান গুণ শিৱৰ ওচৰতো থকাৰ কাৰণে শিৱকো
ভগৱান বুলি কোৱা হয় দেই। বোলে ভগৱানৰ এইটো বিষ্ণু পুৰাণত কৈছে ঐশ্বৰ্য, যি ভগৱন্ত ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি, এনেকুৱা জ্ঞান, শক্তি, বল, ঐশ্বৰ্য, বীৰ্যম, তেজ, সচিত্তাহা ভগৱান শব্দ বাচানি বিনা হেহি গুণাম দে। এই 6টা গুণ